এয়া এয়া আপোনালোকে দেখিছেনে? এয়া হৈছে মামা মিঠাতেল। এয়া বৰ্তমান বজাৰলৈ প্ৰথম আহিছেহে মাত্ৰ। সেইবুলি আকৌ মামাই গোটেইখনতে এৰি দিয়া নাই দেই, মানে মাৰ্কেটত এৰি দিয়া নাই, মাত্ৰ বেপাৰী বুলি আমাৰ হাতলৈহে আহিছে। গম পাইছেনে নাই? এতিয়া এইটো গুণ আকৌ আপোনালোকে শুনিলে আচৰিত হ'ব। আপোনালোকে জানেনে বাৰু সেই গুণটো হৈছে কি? এই নাকৰ ফুটা খোলা, তাৰপাছত আপোনালোকে চকুত যে ফেচকুৰি হয়, ৰাতিপুৱা শুই উঠিয়ে যে আপোনালোকৰ লেকুমা লেকুমা লাগি ধৰে, এইখিনিত যদি অকণমান আপুনি লগাই দিয়ে তেতিয়া সেইখিনি হৈ গ'ল। তাৰপাছত আপোনালোকে সেই মাথা যে টিনটিনাই, সেইটো আপোনালোকে অকণমান যদি ইয়াৰ লৈ পেলাই এনেকৈ ঘঁহি দিয়ে তেতিয়াহ'লে আপোনাৰ লগে লগে চাপ, আপোনালোকে কোনো চিন্তা কৰিব নালাগে। আৰু তাৰ উপৰিও আপোনালোকে যেতিয়া ব্যৱহাৰ কৰিব তেতিয়া আপোনালোকে দেখিব যে ইয়াৰ মহৎ গুণ আছে, বিভিন্ন গুণ আছে, আপোনালোকে লাহে লাহে পাই থাকিব। এতিয়া মাৰ্কেটত বস্তুটো এৰি দিয়া নাই, আমাক মাত্ৰ সেই অকণমান গাঁৱে গাঁৱে এডভাৰটাইজ কৰিবৰ কাৰণে আমাক বস্তুটো এৰি দিছে। আমি এতিয়া ইয়াত লেকচাৰ মাৰি থাকিলে আমাৰ নহ'ব, আমি গাঁৱে গাঁৱে গৈ গৃহিণীবিলাকক ঘৰে ঘৰে এই বস্তুভাগ আমি দিব লাগিব আৰু তেওঁলোকক আমি বুজাই দিব লাগিব। তেতিয়াহে আমালৈ কিবা এটা যদি থাকে আৰু অকণমান। এতিয়া আমি যাওঁ আৰু। অৱশ্যে এই মিঠাতেলৰ কালাৰটো অন্যবিলাক কালাৰতকৈ অলপ বেলেগ। কিয় বেলেগ সেই বিষয়ে মই আপোনালোকক বুজাই কৈ আছোঁ, লাহে লাহে আপোনালোকে বুজি পাই যাব। ইমানো কাম কাম কৰি থাকিম হে নে মতাকে খুৱাই বৈ কামলৈ পঠিয়াম নে ল'ৰা ছোৱালীকে চম্ভালিম? আজি চব কাম পেলাই বৰুৱানী ঘৰ পৰাই আহিবগে লাগিব। বৰুৱানীক সুধিব লাগিব যে 10,000 টকাটো পালে নাই আৰু অৰুণোদয় আঁচনি পালে নাই। আজি মই কাৰো কথা নুশুনো, মই বৰুৱানী ঘৰলৈ যামেই মুঠতে। যাওঁ, এপাকে দিয়ে যাওঁ। চোৰৰ যিহে উপদ্ৰৱ চলিছে লগটো লগাই থৈ যাওঁ। মতাৰ যিহে নাকৰ ঘূৰণি, কোনোবাই লুটি নিলেও গম নাপাব। যাওঁ, লগটো লগাই থৈ যাওঁ পাই। বাইদেউ, অ' বাইদেউ, হয় আপুনি কেতিয়াবা যায় নেকি? যাওঁ, বুজিছে? মতা ল'ৰা ছোৱালী চবৰে আল মাৰি থৈ আহিছো, বৰুৱানী ঘৰ পৰাই আহোগে বোলো। হয় নেকি? আপুনি মই আপোনাকে অকণমান 5 মিনিটমান সময় দিব নেকি মোক? মই সময় দিবলৈ নাই দেই, মই যাওঁ। নহয় বাইদেউ, একদম ইম্পৰ্টেণ্ট কথা এটা লৈ আহিছোঁ। মানে ইম্পৰ্টেণ্ট মোৰ লগত মুখা দিব, মই যাওঁ। নহয় বাইদেউ, মানে আপুনি শুনিলে মানে আপুনি নিজেই মানে ভাবিব লাগিব। আপোনাৰ মানে ধুনীয়া হোৱা বস্তু আমি মানে মাৰ্কেটিঙৰ পৰা আহিছোঁ, আমি মানে আপোনাক কিতাপত প্ৰডাক্ট দেখুৱাবৰ কাৰণে আহিছোঁ। গতিকে আপুনি অকণমান কাইণ্ডলি অকণমান 5 মিনিট। মই 5 মিনিট ন, মই যাওঁ, মই আহিছোঁ, যাওঁ মই। নহয় বাইদেউ, আপুনি বুজিবলৈ চেষ্টা কৰক, আপোনাক বুজাবৰ কাৰণেই আহিছোঁ। আপুনি সানিলে মানে আপুনি ধুনীয়া হৈ যাব। এইবিলাক মানে আপোনাৰ প্ৰডাক্ট বৰ ধুনীয়া ধুনীয়া প্ৰডাক্ট আহিছে, ধুনীয়া হৈ যায়। হয় বাইদেউ, হয়। আপুনি যদি সানে আপুনি একদম খুব বেছি এসপ্তাহত আপুনি ধুনীয়া হৈ যাব। হয় বাৰু, মই ঘৰতে সোমাই ভূত হৈ গৈছোঁ। পিছত দাদা আপুনি কি প্ৰডাক্ট আনিছে? মই মানে এই মুখত ঘঁহা প্ৰডাক্ট আৰু আপোনাৰ সেই পাকঘৰৰ কিছুমান বস্তু আনিছোঁ আৰু। ফিম আলু আনিছে নেকি? হয়। তেন্তে আহক, আজি মই বৰুৱানী ঘৰলৈ নাযাওঁ। হয় নেকি? শুই আছে। হ'ব ভাল কথা বলক। বাইদেউ ভিতৰলৈকে বলক, বুজিছেনে? ভিতৰলৈ যাব নালাগে, ইয়াতে বহকচোন, ইয়াতে বহক। বাইদেউ মানে আমাৰ কেইবাটাও প্ৰডাক্ট আহিছে, তাৰ ভিতৰতে মানে এইটো প্ৰডাক্ট আহিছে বাইদেউ, মামা মিঠাতেল। এইটো মানে একদম ধুনীয়া বস্তু। মামাৰ চেনি, মামাৰ দালি, মামাৰ নিমখহে আহিছিলে, তেলটো কেতিয়া আহিলে? এইটো মানে সেইটো মামাৰ তেল নহয় বাইদেউ, এইটো বেলেগ মামাৰ তেল। কওকচোন, কওক দেখাও। এইটো মানে আপোনাৰ বহুত গুণ আছে বাইদেউ। এইটো আপুনি খাবও পাৰিব, দালিত দি খাওক, ভাজিত দি খাওক, আপোনাৰ সেই পিটিকাত দি খাওক। মিঠাতেলে দেখোন দালি, ভাজি, মাছ, মাংস এইবোৰ বনাই। আপোনাৰ এই মিঠাতেলটো এনে কি গুণ আছে হে? আপুনি এনেই মোৰ টাইম ৱেষ্ট কৰিলে, মই যামগে, আপুনিও যাওক। নহয় বাইদেউ, শুনক, আপুনি ভালকে শুনক না। এইটো গুণটো একদম বেলেগ গুণ আছে না। কি গুণ আছে? ইয়াক আপোনাৰ খোৱাৰ উপৰিও আপোনাৰ সেই নাকত যে জাম লাগি যায় 2টা ফুটাত, আপুনি যদি ইয়াৰ এটোপাল এনেকৈ ইয়াত বাকি লৈ পেলাই যদি আঙুলিৰে এনেকৈ নাকত লগাই দিয়ে যদি দিয়ে, আপোনাৰ 2টা নাক একদম খৰচা হৈ গ'ল নহয়। গম পাইছেনে? আকৌ এই কিছুমানে যে আপোনাৰ ইমানকণ অকণমান খায় নহয়, তেওঁলোকক যদি ইয়াৰ এচামুচ খুৱাই দিব পাৰে বা মূৰত যদি অকণমান এনেকৈ ঘঁহিও দিব পাৰে, বছ
তেওঁ একদম তেন্তে ভালেই জানে আমাৰ জনে এটুপি দি আহি পিছদিনাখন মাথা তিনিজনী মই নেমু চেপি থাকিবলগীয়া হয় এইটো যদি আনিছে ভালেই হ'ব একদম ধুনীয়া আৰু বাইদেউ এইটো সম্পূৰ্ণ ফ্ৰী নহয় মাত্ৰ 50 টকাহে দাম ইয়াৰ বেছি দাম নহয় আপুনি ফ্ৰী বুলি কৈছে কেনেকে 50 টকা হ'ব ইয়াৰ দাম গুণবিলাক বহুত লয় বাইদেউ আৰু এটা উৎকৃষ্ট গুণ আপুনি শুনি পাইছেনে বাৰু কি হে এই মাৰ্কেটত যে ওলাইছে টপা আংকুলবিলাক সেইবিলাকে যদি ইয়াৰ চামুচ লৈ পেলাই যদি এনেকে ইয়াত সানি দিয়ে সেইবিলাকৰ চুলি একদম লগে লগে গজি যাব নহয় মোৰ দেখিছে নাই মোৰ আপোনাৰ এই আজি দুদিন হৈছে এখনা এইবিলাক দেখোন গজি আহিলে আপুনিচোন টপা গজিবহে এতিয়া বাইদেউ সোনকালে গজি যাব নহয় গজাই নাইচোন আপোনাৰ গজিব 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 আপুনি নিখন্দে থওক আপুনি বস্তুটো লওক আৰু ইয়াৰ দাম বেছি নহয় মাত্ৰ 50 টকা লওক মামাৰ মিঠাতেল মাত্ৰ 50 টকা আপুনি কোনো অসুবিধা নাপায় লওক বাইদেউ লওক 50 টকা মাত্ৰ এইবাৰ 50 টকা অহাবাৰ আপুনি সম্পূৰ্ণ ফ্ৰী পাব বুপাই হাততে অকমান দে লওক লওক বাইদেউ কালিৰ পৰা মোৰ নাকৰ ফুটাকেইটা বন্ধ হৈ আছে বাইদেউ হ'ব হ'ব বাইদেউ লওক 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 অকমান সানি চাওক আপুনি একদম ধুনীয়া পাব ৰংটো দেখোন নীলা বাইদেউ হয়তো আকৌ এইবিলাক মিঠাতেলৰ লগত ইয়াৰ ৰং নিমিলে নহয় এইটো হ'ল মামা মিঠাতেল মামা মিঠাতেলৰ ৰং এনেকুৱাই সেইকাৰণে তাৰ গোন্ধে গম পাইছেনে নাই আপুনি আৰু দামো কম আপুনি অকণমান নাকত লগাই ল'লে আপুনি গম পাব গোন্ধটোও বেয়া দেখোন তই মোক ভেজাল বস্তু দিছ নেকি বাৰু নহয় বাইদেউ তহঁতক বিশ্বাস কৰিব নোৱাৰি দেই আপোনাৰ কৈছোঁ বাইদেউ আমি এইবিলাক কাম নকৰোঁ নহয় বাইদেউ আমি 10 বছৰ হ'ল আমি 10 বছৰ এইবিলাক কাম কৰি পোৱা নাই নহয় বাইদেউ লওক লওক বাইদেউ লওক লওক আপুনি হ'লেও তহঁতক বিশ্বাস কৰিব নোৱাৰি নহয় বাইদেউ নহয় আপুনি 100 টকাত আপুনি 3টা লওক বাইদেউ আপোনাক এই 3টা দি দিছোঁ 100 টকা 3টা দিছে হয় বাইদেউ হয় তেন্তে ৰ তই ব মই 100 টকা এটা লৈ আহোঁ হ'ব হ'ব বাইদেউ যাওক 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 আপোনালোকেও ল'ব পাৰিব মামাৰ মিঠাতেল 50 টকা মাত্ৰ 50 টকা আৰু 100 টকাত 3টা অহাবাৰলৈ ফ্ৰী লওক লওক সকলোৱে লওক মামাৰ মিঠাতেল